Hello everyone, welcome to my another mini vlog. এয়া চাওকচোন বাহিৰত বহুত বেছি বৰষুণ দি আছিল যদিও বৰষুণ এৰাৰ লগে লগে আমি দুজনী ওলালো দুটামান বস্তু বজাৰ কৰিবৰ কাৰণে। এয়া গ্ৰসাৰী দোকানত সোমাই লৈ অকমান তাই প্ৰয়োজনীয় বস্তু কিনি ললে। মই আকৌ চকলেট এটাও লৈ ললো তাৰ পৰা। তাৰ পিছত এয়া সবজি বজাৰলৈ আহিলো, অকমান সবজিও বজাৰ কৰিলে। তাৰ পিছত কি হ'ল জানেনে, আজি বৰষুণ যে দি আছিল ইহঁতৰ ঘৰত গৰু মাছ ৩-৪ জনী মান নিজে নিজে আহি ওলালে। এয়া প্ৰথম দুজনী আছিল, মই ভিডিঅ'ত ৰাখি থলো। এয়া চাওকচোন ক'ৰ পৰানো আহিলে বুলি আমি চিন্তাত ততে ধৰিব পৰা নাই। তাৰ পিছত আহিলো এয়া টিকলা গেটাৰ লগত পাজল গেম খেলিবৰ কাৰণে। সিহঁতে খেলি আছিল, মই ক'লো মোকো শিকাই দিয়াচোন। তাৰ পিছত সিহঁতে এয়া মোকো শিকাই দিলে। তাৰ পিছত ময়ো এয়া কৰি আছো, হৈ গ'ল মোৰ টাস্ক কমপ্লিট। থেংক ইউ। কি যে ফূৰ্তি লাগিলে খেলি, সৰু সৰু বস্তুবোৰ এনেকৈ ভাল লাগে ন। তাৰ পিছত আহি গ'লো এয়া ভাতৰ ওচৰলৈ। এয়া মাটন আৰু চিকেন ৰেডি হৈ আছে। থেংক ইউ আইমনিবা, বহুত ধুনীয়া লাগিলে খাই পেলাই, বহুত টেষ্টিকৈ বনাই খোৱালা তুমি। তাৰপিছত বৰষুণ যদিও দি আছিলে, যিহেতু জুবিনৰ প্ৰগ্ৰেম আছে নগ'লেতো নহ'ব, বোকাতেই নাচিবলৈ গুচি গ'লোঁ আমি। চাওকচোন চাৰিওফালে কিমান মানুহ, ইফালে বোকা। আমি অলপ নাচোঁ। আজিলৈ আহিছোঁ, বাই।